যোৱাকালি ৰাতি প্ৰায় 11মান বজাত ৰাতি আমাৰ ইয়াৰ বিহুবৰ চাহ বাগিচাত আমাৰ সৌম্য গগৈ ডাঙৰীয়াই নাহৰকটীয়াৰ পৰা বাঁহ পঠিয়াইছিলে। তেখেতসকলে গাড়ী লৈ আহিছিলে বুলি আমি গম পাইছিলোঁ। কিন্তু ইয়াত আমাৰ যিটো বিহুবৰ চাহ বাগিচা গেটটো আমাৰ কৰ্তৃপক্ষ আদেশত মানে বন্ধ কৰি থৈছিলে। বন্ধ কৰি থকাৰ কাৰণে ইয়াত যিজন আমাৰ বাগিচাৰ চকীদাৰ লগত আমাৰ যিটো গাড়ী আহিছিলে গাড়ীটো ড্ৰাইভাৰৰ লগত কিবা আলোচনা হ'ল। ৱেলফেয়াৰ আছিলে, ৱেলফেয়াৰৰ লগতো আলোচনা হ'ল। আলোচনা হৈ বাঁহখিনি আৰু গাড়ীটোৱে গোটেই ৰাতিটো ইয়াত থাকি গ'ল। তাৰপিছত আমাৰ সৌম্য গগৈ ডাঙৰীয়া আহিলে। সৌম্য গগৈ ডাঙৰীয়া আহি গোটেই ৰাতিটো ইয়াত আছিলে। গোটেই ৰাতিটো আছিলে। ৰাতিপুৱা আমি প্ৰায় 9টা-10টামান বজাতহে 9টামান বজাত আমি গম পাইছোঁ। আমি আৰ্টছাৰ নাজিৰা শাখাই আমি 9টামান বজাত গম পাইছোঁ যে ইয়াত বিহুবৰ বাগিচাত এনেকৈ ঘটনা হ'ল। আৰু এই ঘটনাটোৰ কাৰণে আমি অসমবাসীৰ লগতে আমি সৌম্য গগৈ ডাঙৰীয়াৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। আমি আৰ্টছাৰ নাজিৰা শাখাই আমি ক্ষমা প্ৰাৰ্থনা জনাইছোঁ যে আগন্তুক দিনত যে বিহুবৰ বাগিচা হওক বা অন্য বাগিচাত এনেকুৱা ধৰণে নহয় বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু লগতে আমি বাগিচাৰ কৰ্তৃপক্ষক আৰু মালিকক স্বত্বাধাৰী মালিকক লগত আমি আলোচনা কৰি আমি মালিকক জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰত যদি বাগিচাৰ কৰ্তৃপক্ষই যদি অসমবাসী আৰু সৌম্য গগৈ ডাঙৰীয়াৰ ওচৰত যদি ক্ষমা প্ৰাৰ্থনা নজনায় তেন্তে তেখেতক ইয়াৰ পৰা টালি টোপোলা বান্ধি তেখেতক এই চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ আমি মালিকৰ লগত আলোচনা কৰি বৰ্খাস্ত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। অন্যথা আৰ্টছাৰ নাজিৰা শাখাই 24 ঘণ্টাৰ পিছত ইয়াত তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিব বুলি আমি দাবী জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।